নিৰ্বাচনী বতৰত প্ৰচাৰ চলাবলৈ মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক নালাগে মুখ্যমন্ত্ৰী বা কোনো ষ্টাৰ কেম্পেইনাৰ। নতুন নতুন গীতেৰে ভোটাৰক আকৰ্ষিত কৰিবলৈ নিৰ্বাচনী ৰণত নামি পৰিছে ৰূপজ্যোতি কুৰ্মী। এইবাৰ মৰিয়নিৰ নগাধুলিত নিৰ্বাচনী গীত মুকলি কৰিলে বিজেপিৰ প্ৰাৰ্থীগৰাকী। থকা যায় তেতিয়াই প্ৰভু ভগৱন্তই পঠাই সময়ে সময়ে কাৰোবাক সহায় কৰিবলৈ ঠিক তেনেধৰণৰ মোৰ বহু ভাতৃৰ দৰে মোৰ বন্ধুৰ দৰে তেওঁলোকে বিভিন্ন গীত প্ৰস্তুত কৰিছে। আজিলৈকে এনে হোৱা নাই। এয়া মোৰ আগত কোনোবা এজনক হয়তো মই গান গাবলৈ কোনোবা আগ্ৰহ প্ৰকাশ কৰে, কিন্তু এবাৰ প্ৰায় ৪-৫জনে গান মোৰ কাৰণে প্ৰস্তুত কৰিছে। অলপ আগতে এটা গীত মুকলি আমি কৰিলোঁ, মাষ্টাৰ এঞ্জেল, নতুনকৈ উঠি অহা এজন শিল্পী মৰিয়নি সমষ্টিৰে ভগামুখৰ। তেওঁ বহুত দূৰৰ পৰাই সি নগাধুলি চাহ বাগানৰ নিৰ্বাচনী সভাত আমালৈ এই গীতটো লৈ আনিলে। খুব সুন্দৰ গীত, নাচিব মন যাব গীতটিত, আৰু অলপ হ'লেও এনেধৰণৰ অকণমান কঁকাল ভাঙিব মন যাব। খুব ধুনীয়া গীত এটা আমি অলপ আগতে উন্মোচন কৰিলোঁ। মোৰ খুব ভাল লাগিল। মই এঞ্জেলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ষ্টাৰ কেম্পেইনাৰ বুলি পেলাই আমাৰ মৰিয়নি সমষ্টিত কোনো কাকো মই আহিব নালাগে বুলিয়ে কৈছোঁ, কিন্তু আমাৰ দলীয় সতীৰ্থসকলে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমন্ত্ৰণ কৰিব লাগে বুলি কৈছে, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়ালৈকে আমাক সন্মতি প্ৰদান কৰা নাই। মই কাকোৱে নালাগে বুলি কৈছিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া, কাৰণ বহুত কৰি গ'ল এই 5 বছৰত, বহুত কৰিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। কোনোদিনে কোনো আগৰ মুখ্যমন্ত্ৰী বা কোনো চৰকাৰে নকৰা আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই সময়তে আমি মহিলা বিশ্ববিদ্যালয় পালোঁ, আইন মহাবিদ্যালয় পালোঁ, আমি 1 লাখ লিটাৰ উৎপাদন কৰিব পৰা ক্ষমতাযুক্ত আমি দুগ্ধ প্ৰকল্প পালোঁ, আমি চেলেংহাটত এখন ডাঙৰ আমি আদৰ্শ মহাবিদ্যালয় পালোঁ। এতিয়া নতুন আমি চেণ্ট্ৰেল স্কুল মৰিয়নি সমষ্টিত ভাৰতৰ স্বাধীনতা হোৱা 80 বছৰৰ পিছত এতিয়া আমি পাবলৈ গৈছোঁ এখন কেন্দ্ৰীয় বিদ্যালয়। খুব কমটি দিনৰ ভিতৰত সেই কেন্দ্ৰীয় বিদ্যালয় আৰম্ভ হ'ব। ইয়াৰ লগতে আমাৰ নদী বান্ধসমূহ, নদী মাথাউৰি নিৰ্মাণেই হওক, আৰু আমাৰ হৃদয় ৰেখা মৰিয়নি সমষ্টিৰ ধুদুৱালি পুনৰ নিৰ্মাণেৰে আমাৰ মৰিয়নি সমষ্টিৰ ৰাইজক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বহুত প্ৰদান কৰিলে।